হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ অৰ্থাৎ ক্লাছ 11ৰ ইকনমিক্স ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। আজি মই তোমালোকক ইকনমিক্স ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ কমন ইম্পৰ্টেণ্ট সিলেক্টেড কুৱেশ্যন এনচাৰ প্ৰদান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই যোৱা। এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম। আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে আয় কি বা আয় কাক বোলে। উত্তৰ: এটা প্ৰতিষ্ঠানে উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যি উপাৰ্জন কৰে তাকে প্ৰতিষ্ঠানখনৰ আয় বোলে। মই তোমালোকক পৰীক্ষাত আহিবলগীয়া শ্বৰ্ট কুৱেশ্যন এনচাৰ, লং কুৱেশ্যন এনচাৰ গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিম। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই যোৱা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা যাতে সকলোৱে পৰীক্ষাত ভাল নম্বৰ পোৱা। গতিকে তোমালোকে সকলোৱে পৰীক্ষাত যাতে ভাল নম্বৰ পোৱা, ভালদৰে পঢ়ি থাকিবা। এতিয়া মই তোমালোকক ধুনীয়াকৈ গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা আৰু তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা, তোমালোকৰ লগৰবোৰক, ক্লাছমেটবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা। এতিয়া মই প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দি আছোঁ। চোৱা, প্ৰথম প্ৰশ্ন ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ যে আয় কি বা আয় কাক বোলে। উত্তৰ: এটা প্ৰতিষ্ঠানে উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যি উপাৰ্জন কৰে তাকে প্ৰতিষ্ঠানখনৰ আয় বোলে। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন। পৰৱৰ্তী প্ৰশ্ন হৈছে গড় আয় কি? গড় আয় কি বা গড় আয় কাক বোলে? উত্তৰ: কোনো সামগ্ৰীৰ প্ৰতিটো গোট বিক্ৰী কৰি পোৱা আয় হ'ল গড় আয়। কোনো সামগ্ৰীৰ প্ৰতিটো গোট বিক্ৰী কৰি পোৱা আয় হ'ল গড় আয়। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন। প্ৰান্তিক বিক্ৰী আয় কি? প্ৰান্তিক বিক্ৰী আয় কি বা প্ৰান্তিক বিক্ৰী আয় কাক বোলে? উত্তৰ: এক একক সামগ্ৰী অধিক বা কমকৈ বিক্ৰী কৰাৰ ফলত মুঠ আয়ৰ যি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনেই হ'ল প্ৰান্তিক আয়। কমন প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন, পুৰণি কুৱেশ্যন পেপাৰত এইটো আহিছিলে, এই প্ৰশ্নটো আহি গৈছিলে পুৰণি কুৱেশ্যন পেপাৰত। প্ৰান্তিক বিক্ৰী আয় কি? এক একক সামগ্ৰী অধিক বা কমকৈ বিক্ৰী কৰাৰ ফলত মুঠ আয়ৰ যি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনেই হ'ল প্ৰান্তিক আয়। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন। পৰৱৰ্তী প্ৰশ্ন হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ 4টা বৈশিষ্ট্য লিখা। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ 4টা বৈশিষ্ট্য বা বিশেষত্ব লিখা। তোমালোকৰ পৰীক্ষাত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ওপৰত তোমালোকৰ কমন প্ৰশ্ন পৰীক্ষাত আহিবই। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰৰ ওপৰত তোমালোকৰ প্ৰতি বছৰে কমন প্ৰশ্ন হয়। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা, মই গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিম। চোৱা, এতিয়া হ'ল আমাৰ প্ৰশ্ন যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য বা বিশেষত্ব হ'ল 1 নম্বৰ উত্তৰ, 1 নম্বৰ অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে। পৰৱৰ্তী পইণ্ট, 2 নম্বৰ সমগুণসম্পন্ন দ্ৰব্য। সমগুণসম্পন্ন দ্ৰব্য হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। 3 নম্বৰ পইণ্ট যে বজাৰত প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থান আছে। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থান আছে। 4 নম্বৰ পইণ্ট, উৎপাদনৰ উপাদানসমূহৰ সম্পূৰ্ণ চলমানতা আছে। এইকেইটা হৈছে এই 4টা তোমালোকৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য বা বিশেষত্ব কমন প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন হৈছে ব্যৱসায় প্ৰতিষ্ঠান এখনৰ ভাৰসাম্যৰ চৰ্তসমূহ ব্যাখ্যা কৰা। তোমালোকৰ ভাৰসাম্যৰ ওপৰত প্ৰশ্ন হয়। ভাৰসাম্যৰ চৰ্তসমূহৰ ওপৰত তোমালোকৰ ইতিমধ্যে প্ৰশ্ন আহি গৈছে পুৰণি কুৱেশ্যন পেপাৰত 2 মাৰ্কছৰ হিচাপে আহিছিলে। ভাৰসাম্যৰ চৰ্তসমূহ ব্যাখ্যা কৰা। এইবাৰ 4 মাৰ্কছৰ হিচাপে অহাৰ সম্ভাৱনা বেছি আছে। তোমালোকৰ ইউনিট টেষ্টৰ পৰীক্ষাটো আহিছিলে, মই ইতিমধ্যে আলোচনাও কৰাই দিছিলোঁ। তোমালোকে যিসকলে মোক ইউনিট টেষ্টৰ প্ৰশ্ন পঠিয়াইছিলা, চোৱা এতিয়া উত্তৰটো মই আলোচনা কৰাই দিছোঁ। তোমালোকে ভাৰসাম্যৰ চৰ্তসমূহৰ ওপৰত ভাৰসাম্যৰ ওপৰত প্ৰশ্ন পাবা। কমন প্ৰশ্ন যে ব্যৱসায় প্ৰতিষ্ঠান এখনৰ ভাৰসাম্যৰ চৰ্তসমূহ ব্যাখ্যা কৰা। উত্তৰ: ব্যৱসায় প্ৰতিষ্ঠান এখনে লাভ সৰ্বোচ্চকৰণ বা ভাৰসাম্য লাভৰ বাবে 3টা চৰ্ত পূৰণ কৰিব লাগে। উত্তৰ: ব্যৱসায় প্ৰতিষ্ঠান এখনে লাভ সৰ্বোচ্চকৰণ বা ভাৰসাম্য লাভৰ বাবে 3টা চৰ্ত পূৰণ কৰা দেখা যায়। উত্তৰ যে 1 নম্বৰ পইণ্ট চোৱা, নম্বৰ 1 পইণ্ট যে
মানে ভাৰসাম্য লাভৰ পৰিমাণত 1 নম্বৰ পইণ্ট ভাৰসাম্য লাভৰ পৰিমাণত বজাৰ দাম প্ৰান্তিক ব্যয়ৰ সমান হ'ব লাগিব। তাৰপিছত 2 নম্বৰ পইণ্ট যে প্ৰান্তিক ব্যয় ক্ৰমহ্ৰাসমান নহয়। 3 নম্বৰ পইণ্ট ভাৰসাম্য পৰিমাণত হ্ৰস্বকালত বজাৰ দাম ভাৰসাম্য পৰিমাণত হ্ৰস্বকালত বজাৰ দাম গড় পৰিৱৰ্তনশীল ব্যয়ৰ সমান বা ইয়াতকৈ মানে বেছি হ'ব লাগে। আৰু দীৰ্ঘকালত মানে ভাৰসাম্য অৱস্থাত বজাৰ দাম গড় ব্যয়ৰ সমান বা তাতকৈ বেছি হ'ব লাগে। 3 নম্বৰ পইণ্ট যে ভাৰসাম্য পৰিমাণত হ্ৰস্বকালত বজাৰ দাম গড় পৰিৱৰ্তনশীল ব্যয়ৰ সমান বা ইয়াতকৈ বেছি হ'ব লাগে। আৰু দীৰ্ঘকালত ভাৰসাম্য অৱস্থাত বজাৰ দাম গড় ব্যয়ৰ সমান বা তাতকৈ বেছি হ'ব লাগিব। গতিকে এইকেইটা হৈছে তোমালোকৰ ভাৰসাম্যৰ চৰ্ত। এতিয়া পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন একচেটিয়া বজাৰৰ বৈশিষ্ট্য। একচেটিয়া বজাৰৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব। একচেটিয়া বজাৰৰ বৈশিষ্ট্য বা বিশেষত্ব। একচেটিয়া বজাৰৰ মানে বৈশিষ্ট্যসমূহ হৈছে যে 1 নম্বৰ পইণ্ট নম্বৰ 1 একচেটিয়া বজাৰত মাত্ৰ এজনহে বিক্ৰেতা থাকে। একচেটিয়া বজাৰত মাত্ৰ এজন বিক্ৰেতা থাকে। তাৰপিছত 2 নম্বৰ পইণ্ট যে বজাৰত অন্য প্ৰতিষ্ঠান প্ৰৱেশ কৰিব নোৱাৰে। একচেটিয়া বজাৰত মানে অন্য প্ৰতিষ্ঠান প্ৰৱেশ কৰিব নোৱাৰে। 3 নম্বৰ পইণ্ট সামগ্ৰীবিধৰ কোনো নিকট প্ৰতিকল্প দ্ৰব্য নাথাকে। ইয়াতে সামগ্ৰী হ'ব। সামগ্ৰীবিধৰ কোনো নিকট প্ৰতিকল্প দ্ৰব্য নাথাকে। 4 নম্বৰ পইণ্ট একচেটিয়া ব্যৱসায়জন দৰ নিৰ্ণয় কৰোঁতা। একচেটিয়া ব্যৱসায়জন দৰ নিৰ্ণয় কৰোঁতা। এই 4টা হৈছে একচেটিয়া বজাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য বা বিশেষত্ব। কমন প্ৰশ্ন। পৰৱৰ্তী কুৱেশ্যন পৰৱৰ্তী নেক্সট কুৱেশ্যন যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মানে গাঁথনি বুলিলে কি বুজা? ইতিমধ্যে মই তোমালোকক পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য বা বিশেষত্ব সম্পৰ্কে আলোচনা কৰাই দিছোঁ। এতিয়া তোমালোকক মানে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মানে গাঁথনিগত দিশ গাঁথনিক বুলিলে কি বুজা? গাঁথনিগত দিশ সম্পৰ্কে তোমালোকৰ প্ৰশ্ন ইতিমধ্যে পুৰণি কুৱেশ্যন পেপাৰ আহিছিলে 4 মাৰ্কছৰ হিচাপে। গতিকে তোমালোকে 4 মাৰ্কছ বা 6 মাৰ্কৰ হিচাপে লং কুৱেশ্যন পাবা যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ গাঁথনি বুলিলে কি বুজা বা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ গাঁথনিক দিশ সম্পৰ্কে আলোচনা কৰা। উত্তৰ যে তলত উল্লেখ কৰা চৰ্তবোৰ পূৰণ কৰা বজাৰ এখনক পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গাঁথনি বুলি কোৱা হয়। তলত উল্লেখ কৰা চৰ্তবোৰ পূৰণ কৰা বজাৰ এখনক পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গাঁথনি বুলি কোৱা হয়। তোমালোকক মানে চৰ্তসমূহ উল্লেখ কৰিব দিছে। চৰ্তসমূহ উল্লেখ কৰিব লাগিব যে যে প্ৰতিষ্ঠানবোৰৰ সামগ্ৰীৰ উৎপাদন আৰম্ভ কৰা বা উৎপাদন বন্ধ কৰাৰ স্বাধীনতা থাকে। ইয়াতে উৎপাদন হ'ব। উৎপাদন বন্ধ কৰাৰ স্বাধীনতা থাকে। প্ৰতিষ্ঠানবোৰৰ সামগ্ৰীৰ উৎপাদন আৰম্ভ কৰা বা উৎপাদন বন্ধ কৰাৰ স্বাধীনতা থাকে। দ্বিতীয় পইণ্ট যে উদ্যোগ এটা থকা প্ৰতিটো প্ৰতিষ্ঠানৰ মানে উৎপাদন আন এটা প্ৰতিষ্ঠানৰ উৎপাদনৰ পৰা পৃথকীকৃত নহয় আৰু আন কোনো উদ্যোগৰ উৎপাদন এই উদ্যোগটোৰ মানে উৎপাদনৰ প্ৰতিকল্প নহয়। তৃতীয় পইণ্ট উৎপাদন উপাদান আৰু সিহঁতৰ দাম সম্বন্ধে প্ৰতিষ্ঠান আৰু ভোক্তাবোৰৰ সম্পূৰ্ণ জ্ঞান থাকে। 4 নম্বৰ পইণ্ট সামগ্ৰীটোৰ অসংখ্য প্ৰতিষ্ঠান আৰু ভোক্তা থাকে যাতে প্ৰতিটো প্ৰতিষ্ঠানে বিক্ৰী কৰা উৎপাদনৰ পৰিমাণ আটাইবোৰ প্ৰতিষ্ঠানে একেলগে কৰা সৰ্বমুঠ উৎপাদনৰ তুলনাত অতি নগণ্য হয়। গতিকে এইকেইটা হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মানে গাঁথনি। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ গাঁথনিগত দিশ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য আৰু গাঁথনি সম্পৰ্কে তোমালোকে কমন প্ৰশ্ন পাবা। এতিয়া পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন। এতিয়া মই তোমালোকক পৰীক্ষাত আহিবলগীয়া মানে 1 মাৰ্কছৰ কমন আৰু মানে ইম্পৰ্টেণ্ট প্ৰশ্ন দি যাম। 1 আৰু 2 মাৰ্কছৰ কমন ইম্পৰ্টেণ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ তোমালোকক মানে এইবোৰৰ পৰাই তোমালোকক মানে প্ৰশ্ন দিয়া হ'ব পৰীক্ষাত। দ্ৰব্যৰ সংজ্ঞা দিয়া আৰু ইতিমধ্যে পুৰণি কুৱেশ্যন পেপাৰত মানে এইবোৰ প্ৰশ্ন আহি গৈছে। ইয়াৰ ভিতৰতে তোমালোকৰ মানে প্ৰশ্ন হ'ব যে দ্ৰব্যৰ সংজ্ঞা দিয়া, তাৰপিছত মিশ্ৰ অৰ্থনীতি কি বা মিশ্ৰ অৰ্থনীতি কাক বোলে, প্ৰশ্নটো দুবাৰ আহি গৈছে। তাৰপিছত বজাৰ অৰ্থনীতি কি, সুযোগ ব্যয়ৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে, সুযোগ ব্যয় কি, সেৱাৰ সংজ্ঞা দিয়া, তাৰপিছত পৰিপূৰক দ্ৰব্য কাক বোলে, পৰিপূৰক দ্ৰব্য, তাৰপিছত মানে মধ্যৱৰ্তী দ্ৰব্য কাক বোলে। কমন প্ৰশ্ন এইবোৰ মই আলোচনা কৰাই দি আছোঁ। চ' এতিয়া প্ৰথম প্ৰশ্ন হৈছে 1 মাৰ্কছৰ প্ৰথম প্ৰশ্ন যে দ্ৰব্যৰ সংজ্ঞা দিয়া। যিবোৰ স্পৰ্শ কৰিব পাৰি আৰু অভাৱ দূৰ কৰিব পৰা ক্ষমতা যিবোৰৰ আছে সেইবোৰক দ্ৰব্য বোলে।
ইম্পৰ্টেণ্ট কমন প্ৰশ্ন যে দ্ৰব্যৰ সংজ্ঞা দিয়া বা দ্ৰব্য কি উত্তৰ যিবোৰ স্পৰ্শ কৰিব পাৰি আৰু অভাৱ দূৰ কৰিব পৰা ক্ষমতা যিবোৰৰ আছে সেইবোৰক দ্ৰব্য বোলে দ্বিতীয় প্ৰশ্ন 2 নম্বৰ মিশ্ৰ অৰ্থনীতি কি উত্তৰ পুঁজিবাদ আৰু সমাজবাদৰ সংমিশ্ৰিত অৰ্থনীতি হ'ল মিশ্ৰ অৰ্থনীতি পুঁজিবাদ আৰু সমাজবাদৰ সংমিশ্ৰিত অৰ্থনীতি হ'ল মিশ্ৰ অৰ্থনীতি তৃতীয় প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন বজাৰ অৰ্থনীতি কি বজাৰ অৰ্থনীতি কি উত্তৰ যি অৰ্থনীতি সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাৰৰ জৰিয়তে সংগঠিত হয় তাক বজাৰ অৰ্থনীতি বোলে ইম্পৰ্টেণ্ট কমন প্ৰশ্ন বজাৰ অৰ্থনীতিৰ ওপৰত তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন আহিছিলে চ' এতিয়া মানে পৰৱৰ্তী প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন যে সুযোগ ব্যয় কি ইম্পৰ্টেণ্ট প্ৰশ্ন এটা দ্ৰব্য অধিক পোৱাৰ বাবে আন এটা দ্ৰব্য ত্যাগ কৰাৰ বিনিময়ত উদ্ভৱ হোৱা ব্যয় হ'ল সুযোগ ব্যয় উত্তৰ যে সুযোগ ব্যয় হৈছে এটা দ্ৰব্য অধিক পোৱাৰ বাবে আন এটা দ্ৰব্য ত্যাগ কৰাৰ বিনিময়ত উদ্ভৱ হোৱা ব্যয় হ'ল সুযোগ ব্যয় পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ সেৱাৰ সংজ্ঞা দিয়া বা সেৱা কাক বোলে বা সেৱা কি সেৱাৰ সংজ্ঞা দিয়া ইম্পৰ্টেণ্ট কমন প্ৰশ্ন উত্তৰ যিবোৰ স্পৰ্শ কৰিব নোৱাৰি অথচ অভাৱ পূৰণৰ ক্ষমতা আছে সেইবোৰক সেৱা বোলে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া উত্তৰ এটা নিৰ্দিষ্ট অভাৱ পূৰণৰ বাবে একাধিক সামগ্ৰী ব্যৱহাৰ কৰিলে সেইবোৰক পৰিপূৰক দ্ৰব্য বোলে পৰিপূৰক দ্ৰব্য হৈছে এটা নিৰ্দিষ্ট অভাৱ পূৰণৰ বাবে একাধিক সামগ্ৰী ব্যৱহাৰ কৰিলে সেইবোৰক মানে পৰিপূৰক দ্ৰব্য বোলে এটা নিৰ্দিষ্ট অভাৱ পূৰণৰ বাবে একাধিক সামগ্ৰী ব্যৱহাৰ কৰিলে সেইবোৰক পৰিপূৰক দ্ৰব্য বোলে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া চূড়ান্ত দ্ৰব্যৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিছিলে পুৰণি কুৱেশ্যন পেপাৰত 1 মাৰ্কছৰ হিচাপে আহিছিলে প্ৰশ্ন চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া উত্তৰ অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্যসমূহক চূড়ান্ত দ্ৰব্য বোলে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া উত্তৰ মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া উত্তৰ যে মধ্যৱৰ্তী দ্ৰব্য মানে যিবোৰ দ্ৰব্য এটা বছৰৰ বিক্ৰীৰ বাবে বা পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে মধ্যৱৰ্তী দ্ৰব্য বোলে এই প্ৰশ্নটো তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে যে মানে চূড়ান্ত দ্ৰব্য কাক বোলে আৰু মধ্যৱৰ্তী দ্ৰব্য কাক বোলে একেলগে মিলাই দিছিলে প্ৰশ্নটো যে চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া উত্তৰ যে মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া যে যিবোৰ দ্ৰব্য এটা বছৰৰ বিক্ৰীৰ বাবে বা পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে মধ্যৱৰ্তী দ্ৰব্য বোলে কমন প্ৰশ্ন এতিয়া তোমালোকক মই মানে ইকনমিক সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাৰ আহিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট সিলেক্টেড কুৱেশ্যন এনসাৰ আলোচনা কৰাই দিছোঁ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা যাতে সকলোৱে পৰীক্ষাত ভাল নম্বৰ পোৱা আৰু তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে তোমালোকৰ কাৰণে পলিটিকেল সায়েন্স এডুকেশ্যন আৰু ইংলিছ এই তিনিটা সাবজেক্টৰ ওপৰত ভিডিঅ' বনাইছোঁ তোমালোকৰ বহুতে মোক কমেণ্ট কৰি আছিলা যে তোমালোকক পলিটিকেল সায়েন্স এডুকেশ্যন আৰু ইংলিছ এই তিনিটা সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লাগে তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে ভিডিঅ' বনাই আপলোড কৰিছোঁ গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰাই দিছোঁ তোমালোকৰ যিসকলে ভিডিঅ'বোৰ চোৱা নাই চিন্তা কৰিবলগীয়া অলপো বিষয় নাই আজি মই আকৌ এবাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই তিনিটা ভিডিঅ'ৰ লিংক দি দিম তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পলিটিকেল সায়েন্স ইংলিছ আৰু এডুকেশ্যন এই তিনিটা সাবজেক্টৰ ভিডিঅ'ৰ পৰা তোমালোকে কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লিখি ল'ব পাৰিবা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ মই আলোচনা কৰাই দিছোঁ গতিকে তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু সকলোৱে যাতে ভাল নম্বৰ পোৱা তোমালোকে ধুনীয়াকৈ সকলোৱে পঢ়ি থাকিবা আৰু ভিডিঅ'টো তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ